ময়ো পোনপ্ৰথমে সকলোলৈকে অসমীয়াৰ বাপতিসাহোন কঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইটো হয়তো প্ৰথমটো বিহু জুবিনদাৰ অবিহনে। জুবিনদাৰ অবিহনে আচলতে এটা বিহু সম্পূৰ্ণ নহয়। তথাপিতো আমি যিহেতু অসমীয়াৰ সংস্কৃতি ধৰি ৰাখিব লাগিব, সেই অসমীয়া সংস্কৃতি ধৰি ৰখাৰ স্বাৰ্থত আমি প্ৰত্যেক বছৰৰ দৰে এইবাৰো কঙালী বিহু উদযাপন কৰিছোঁ। যিহেতু ই আমাৰ চহা জীৱনৰ লগত জড়িত। আমি ধৰ্মীয় বিশ্বাস অনুসৰি বিশ্বাস কৰা হয় যে আমি এই বাহতে যদি আমি এগছি চাকি আমি ধাননি পথাৰত দিওঁ আৰু এই চাকিতে বিভিন্ন ধৰণৰ পোক পৰুৱাবোৰ মৰি নাশ হয় আৰু আমাৰ সকলোৰে যিহেতু অভাৱ অনাটন হয়, সেই অভাৱ অনাটন দূৰ হৈ আমাৰ ভঁৰাল সোণগুটিৰে উপচি পৰে আৰু আমাৰ সকলোৰে জীৱনত সুখ সমৃদ্ধি আহে। সেইকাৰণে আমি এইবাৰো তেনেকে ধৰণে পথাৰত চাকি দিছো আৰু তুলসীৰ তলত প্ৰাৰ্থনা কৰিছো সকলোৱে যাতে সকলোৰে ভাল হওক। আৰু আমি এই আবাহতে আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ দালৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছো যাতে আমাৰ এই অসমীয়া সন্তানে যি আমি ভগৱান স্বৰূপ বুলি ভাবো, তেওঁক যাতে খুব সোনকালে ন্যায় প্ৰদান কৰে আৰু তেওঁ য'তেই নাথাকক লাগিলে সদায় ভালে কুশলে থাকে। সেয়াই আৰু তেওঁক লৈ মই তেওঁৰ যিটি প্ৰিয় গীতটো মই গাব বিচাৰিছো অকনমান। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোলত। তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা, ধুমুহাৰ হতে মোৰ বহু যুগৰে আপোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হব ভাবো তোমাৰ বুকুত। জানন তালুক যোগপুতি জানিয়ে আছে আজি তুলসীৰ পূজা বুলি ৰাম শ্ৰী কৃষ্ণ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।